কি আমাৰ কপাটিৰ মাজেৰে এইটো এটা মানে ডাঙৰ পথ অসমলা আঁচনিত নিৰ্মাণ হোৱা দলগাঁৱৰ পৰা ঢেকীয়াজুলিৰ পোনপটীয়াকৈ এইটো অসমলা আঁচনিত এইটো ৰাস্তাটো হ'ল আৰু অসমলা আঁচনি হোৱাৰ আগতে এই ব্ৰিজখন বনাইছিলে কিছুদিনৰ পৰা দেখা গ'ল এই ব্ৰিজখনৰ মাজতে মানে ভাঙিব ধৰিছে মানে বিভিন্ন গাড়ী দিনও হাজাৰ হাজাৰ গাড়ী এইটো ৰাস্তাই পাৰ হয় আৰু বালিৰ মহল আছে ইয়াৰ পৰা 4 কিলোমিটাৰ আগত ধনশিৰি নদী আছে সেই ধনশিৰিৰ বালিৰ মহল আছে নিতৌ ধনশিৰি সেই বালিৰ মহলৰ পৰা প্ৰায় 100-150 বালিৰ ডাম্পাৰ পাৰ হয় আৰু বিশেষকৈ বালিৰ ডাম্পাৰবোৰ পাৰ হওঁতে বা ডাঙৰ যান বাহনবোৰ পাৰ হওঁতে আমাৰ দলংখনৰ মাজতেই ভাঙিব ধৰিছে আৰু এটা কোণা বহি গৈছে আৰু এইটো ৰাস্তাৰে বিভাগীয় কৰ্তৃপক্ষৰ মানুহ আৰু আমাৰ ঢেকীয়াজুলিৰ MLA অশোক সিনহাল ডাঙৰীয়া তাৰপিছতে বিভিন্ন MLA মন্ত্ৰী এই পথেৰে অহা যোৱা কৰে আৰু বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ ডাঙৰ বিষয়ববীয়াসকলো এই পথেৰে অহা যোৱা কৰে তেওঁলোকৰ এই দলংখনৰ ভঙাখিনি দৃষ্টিগোচৰ হৈছে কিনে ক'ব নোৱাৰোঁ সি যি কি নহওক আজি আপোনালোকৰ মাধ্যমেৰে বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক মানে অৱগত কৰিব বিচাৰিছোঁ যাতে আমাৰ এই মানে অতি আৱশ্যকীয় দলংখন যাতে সোনকালে মেৰামতি কৰে অন্যথা যান বাহন তথা স্থানীয় লোকৰ অহা যোৱা কৰাত বিশেষ অসুবিধা হ'ব গতিকে এইটো এটা অনুৰোধ থাকিল বিভাগীয় কৰ্তৃপক্ষলৈ আৰু বিশেষকৈ বেছিকৈ ভাঙিব ধৰিছে এতিয়া বাৰিষা আহিছে বাৰিষাৰ বৰষুণৰ পানীও মানে ক্ষতি কৰিব গতিকে অনতিপলমে বিভাগীয় কৰ্তৃপক্ষই আমাৰ দলংখন মেৰামতি কৰিব বুলি আশা ৰাখিলোঁ আপোনালোকক অৱগত কৰিলোঁ আপোনালোকৰ অৱগত ফলত বিভাগীয় পক্ষই এইখিনি বস্তুখিনি ভাল কৰে অতি সোনকালে নহ'লে আমাৰ যান বাহনৰ কাৰণে বা আমি অহা যোৱা কৰাৰ কাৰণে বহুত অসুবিধা হ'ব আৰু যথেষ্ট গাড়ী অহা যোৱা কৰিছে বালি মহলৰ পৰা যিবিলাক ডাম্পাৰ আহে তেওঁলোকৰ যিটো দুৰন্ত গাড়ীৰ চালনা ইয়াত বহুত এক্সিডেণ্ট হৈছে বহু মানুহৰ মানে মৃত্যুবৰণ কৰিছে ইদিনাখন এজনৰ মৃত্যুবৰণ হৈছে আৰু সেইকাৰণে এই ৰাস্তাটোৰ কাৰণে বিভাগীয় পক্ষক আমি জনাইছোঁ অতি সোনকালে এই ৰাস্তাটো বনাই দিয়ে যেন নহ'লে বহু অফিচাৰ বহুত ডাঙৰ মানুহ অহা যোৱা কৰিছে কাৰো চকুত এতিয়ালৈ পৰা নাই কিন্তু কথা হ'ল কি আমাৰ যিটো অসুবিধা পাইছোঁ তেওঁলোকে গম নাপাব আমিহে গম পাইছোঁ যে আমাৰ কিমান এক্সিডেণ্টৰ আৰু ৰাস্তাৰ কাৰণে অসুবিধা হৈছে অতি সোনকালে যেনে এই ৰাস্তাটো বনাই দিয়ে আমাৰ মানে আমি এটা খুজিছোঁ আৰু ৰাস্তাটোৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221